এই মুহূৰ্তত আপোনালোকৰ সন্মুখত কেইবাটাও ডাঙৰ খবৰ লৈ আহিছোঁ। ইয়াৰ প্ৰথম খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্য চৰকাৰৰ তিনিটা ডাঙৰ ঘোষণা। অৰুণোদয় আঁচনি গাঁওবুঢ়া দৰমহা মাটি বাৰীৰ কাম কাজক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। চৰকাৰৰ নিৰ্দেশনা অমান্য কৰিলেই চৰকাৰী চাকৰিয়ালসকলৰ হ'ব ডাঙৰ বিপদ। অৰুণোদয় আঁচনি সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। এতিয়াও যদি কোনোবা ধনী চাকৰিয়ালে অৰুণোদয় আঁচনি ধন লৈ আছে তেন্তে তেখেতসকলৰ বাবে লৈছে ডাঙৰ সিদ্ধান্ত। আপোনালোকৰ অঞ্চলত কোনোবা ভুৱা হিতাধিকাৰী আছে নেকি? চৰকাৰী চাকৰিয়ালে অৰুণোদয় ধন লাভ কৰিলে সেই ধন উভতাই দিব লাগিব চৰকাৰক। প্ৰতিখন জিলা প্ৰশাসনক কঠোৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছে চৰকাৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি মন্তব্য আগবঢ়াইছে শুনি লওক। চৰকাৰী কৰ্মচাৰী অৰুণোদয় আঁচনিৰ ধন আজিলৈকে লৈ আছে। যেতিয়া তেওঁলোকৰ একাউণ্টবিলাক আমি বেংকৰ লগত মেচ কৰিছিলোঁ, তেতিয়া আজি ধৰাত পৰিলে বা আমি গম পালোঁ যে 682 জন চৰকাৰী কৰ্মচাৰী, যি ৰেগুলাৰ কণ্ট্ৰেকচুৱেল নহয়, যি নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন ইমান দিনে লৈ আছিল। আজি আমি গোটেই কেইজন এই কৰ্মচাৰীৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং ড্ৰ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু আমি এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিম। 682 জন আমাৰ ওচৰত থ্ৰ পৰ্টেল আমাৰ ধৰাত পৰিছে, কিন্তু হয়তো এই নম্বৰটো আৰু বহুত বেছি হ'ব পাৰে। অৰুণোদয় আঁচনি চৰকাৰী কৰ্মচাৰী থকা পৰিয়ালে পাব নোৱাৰে। সেইকাৰণে কোনোবা যদি কৰ্মচাৰী এতিয়াও এনেকে টকা পইচা লৈ আছে, মই তেওঁলোকক যাতে ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ আওতাত আহিব নালাগে, ভলেণ্টিয়াৰী তেওঁলোকক নিজৰ নাম অৰুণোদয় আঁচনিৰ পৰা আঁতৰাই দিবৰ বাবে মই অনুৰোধ কৰিম। আৰু এই 682 জন কৰ্মচাৰীৰ বিৰুদ্ধে আমি কঠোৰ অনুশাসনমূলক ব্যৱস্থা আমি গ্ৰহণ কৰিম। আমি চৌকছ কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টক অৰ্ডাৰ দিছোঁ। আৰু যদি আপোনালোক কোনোবাই ডিটেইল বিচাৰে এই 682 জনৰ নাম ঠিকনানো কি যদি জানিব খোজে, আমি নাম ঠিকনাখিনিও গুৱাহাটীত আমি ৰিলিজ কৰি দিব পাৰিম, বা কালি আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিমল বৰুৱাৰ পৰা আপোনালোকে অহাকালি লৈ ল'ব পাৰিব যদি আপোনালোকে বিচাৰে। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। নতুন বছৰৰ পূৰ্বে লাখ লাখ মহিলাৰ ঘৰলৈ আহিব লখিমী। প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালত জীৱন ৰক্ষা কৰিব এই লখিমীয়ে। লাখ লাখ মহিলা দৰিদ্ৰ পৰিয়ালৰ বাবে ৰেচন কাৰ্ডখন হৈছে এতিয়া ঘৰৰ লখিমী। এই ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব কেইবাটাও আঁচনি। এতিয়াৰে পৰা ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চাউল, দাইল, চেনি। আৰু ইয়াৰ লগতে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ অধীনত প্ৰতিমাহে লাভ কৰিব 1250 টকা। হয় দৰ্শকসকল, ৰেচন কাৰ্ড থাকিলে এতিয়াৰে পৰা চাউলৰ লগতে লাভ কৰিব টকা। ইয়াৰ উপৰিও ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা। লগতে ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব চৰকাৰী ঘৰ। এতিয়াৰে পৰা ৰেচন কাৰ্ডখনেই হ'ব আয়ৰ প্ৰমাণ পত্ৰ। আৰু লগতে ৰেচন কাৰ্ডখনেই হ'ব পৰিয়ালৰ পৰিচয় পত্ৰ। অৰ্থাৎ এই ৰেচন কাৰ্ডখন এতিয়া দৰিদ্ৰ পৰিয়ালৰ বাবে লখিমী সদৃশ। এতিয়ালৈকে যদিও আপোনাৰ ৰেচন কাৰ্ড নাই, শীঘ্ৰেই কৰক আবেদন। পুনৰ নতুনকৈ লাখ লাখ পৰিয়ালক ৰেচন কাৰ্ড দিব চৰকাৰে। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। PMAY 2.0ত আবেদন কৰিলেনে আপুনি? 31 ডিচেম্বৰেই শেষ সময়সীমা। বাহন থাকিলেও লাভ কৰিব ঘৰ। জানি লওক সকলো তথ্য। হয় দৰ্শকসকল, আহি গ'ল চৰকাৰী ঘৰ লাভৰ বাবে নতুন নিয়ম। সমগ্ৰ দেশত আহি গ'ল PMAY 2.0। আপুনি আৰু কেঁচা ঘৰত থাকিব নালাগে। PMAY 2.0ৰ সময়সীমা বৃদ্ধি কৰিলে 5 বছৰলৈ। ইতিমধ্যে ক্ৰেডিট লিংক ছাবচিডি মুকলি কৰিলে কেন্দ্ৰীয় চৰকাৰে। বছৰি 3 লাখতকৈ কম উপাৰ্জন কৰা ব্যক্তিয়ে লাভ কৰিব চৰকাৰী ঘৰ। এতিয়াৰে পৰা ঘৰত বাহন থাকিলেও লাভ কৰিব চৰকাৰী ঘৰ। এটা পৰিয়ালক 1.5 লাখ টকাৰ পৰা 2.5 লাখ টকালৈ দিয়া হ'ব পকী ঘৰৰ বাবে। আৰু ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিনিয়োগ কৰিছে 10 লাখ কোটি টকা। প্ৰতিজন দৰিদ্ৰ পৰিয়ালৰ জীৱন উন্নত মানদণ্ড কৰাৰ নিশ্চিত প্ৰদানৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ। কেৱল গ্ৰাম্যাঞ্চলৰ লোকেই নহয়, চহৰৰ লোকেও লাভ কৰিব চৰকাৰী পকী ঘৰ। PMAY 2.0 আঁচনিৰ অধীনত পকী ঘৰ বনোৱাৰ বাবে অগ্ৰাধিকাৰ দিয়া হ'ব বিধৱা, অবিবাহিত মহিলা, বিকলাংগ ব্যক্তিসকলক।
আৰু লগতে জ্যেষ্ঠ নাগৰিক, তৃতীয় লিংগ, ST/SC, সংখ্যালঘু আৰু সমাজৰ অন্যান্য দুৰ্বল শ্ৰেণীৰ লোকক অগ্ৰাধিকাৰ দিয়া হ'ব। এই আঁচনিখনে চাফাই কৰ্মী, পথ বিক্ৰেতা, শিল্পী, অংগনবাড়ী কৰ্মী, নিৰ্মাণ শ্ৰমিক আৰু বস্তিৰ বাসিন্দাক দিব প্ৰাধান্য। গ্ৰাম্যাঞ্চলৰ লোকসকলে আবেদন কৰিবলৈ হ'লে ক্লিক কৰিব লাগিব pmaymis.gov.in ত। লগতে আপোনাৰ ঠিকনা, উপাৰ্জনৰ প্ৰমাণপত্ৰ আৰু অন্যান্য বিৱৰণৰ সৈতে আবেদন পত্ৰ পূৰণ কৰিব লাগিব। অনলাইন যোগে আধাৰৰ বিৱৰণ প্ৰদান কৰক, তাৰ পিছত প্ৰমাণীকৰণৰ বাবে দিয়ক OTP। এনেদৰে প্ৰপত্ৰখন দাখিল কৰক আৰু আবেদনৰ স্থিতি নিশ্চিত হোৱাৰ বাবে অপেক্ষা কৰক। সক্ৰিয় বেংক একাউণ্ট আৰু ইয়াৰ বিৱৰণ আধাৰৰ সৈতে লিংক কৰা উচিত উপাৰ্জনৰ প্ৰমাণপত্ৰ দাখিল কৰক। চহৰ অঞ্চলৰ লোকসকলৰ বাবে এই আঁচনিৰ বাবে PMAYUৰ অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব আৰু অনলাইন যোগে pmayurban.gov.in ত আবেদন কৰিব লাগিব।